কংগ্রেসৰ কথাষাৰ শুনি হাঁহিম নে কান্দিম। হাই গাইজ, আসসালামু আলাইকুম। কি খবৰ গাইজ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে, আমিও ভালে আছোঁ আলহামদুলিল্লাহ। কথাটো হৈছে আপোনালোকে ভিডিঅ'টো শেষলৈ কৰি যাব, ৱাচ কৰিলে আপোনালোকে বুজি পাব নিশ্চয় কথাষাৰ। তো গাইজ, কংগ্ৰেছে 70 বছৰ পৰা ভাৰতত শাসন কৰিছিলে। ইয়াৰ ভিতৰত অসমত 55 বছৰ, মোৰ জনামতে 55 বছৰ, কম বেছি হ'বও পাৰে ভাৰতত আৰু অসমত মিলাই। কিন্তু 55 বছৰত শাসন কৰাৰ পিছত এওঁলোকে কি কৈছে, এওঁলোকক বোলে আৰু এবাৰ চৰকাৰত বহাব লাগে। আৰু এবাৰ চৰকাৰত বহালে কংগ্ৰেছে যদি 55 বছৰ শাসন কৰাৰ পিছত এতিয়া এই যে মানুহবিলাকক বিজেপিয়ে আহি ফুটবলৰ নিচিনা উচ্ছেদ কৰি আছে, এইবিলাক কৰিবলৈ যদি সুযোগ পাইছে, নেক্সট টাইম আপোনাক আমি কোনটো বৰষাত আৰু 5 বছৰ দিম গাইজ, আপোনালোকে শুনক। কিমান চনত অসমত কংগ্ৰেছে চৰকাৰ চলাইছিলে? 1952 চনত, 1957 চনত, 1962 চনত, 1971 চনত, 1977 চনত, 1980 চনত, 84 চনত আৰু 1991 চনত, 2004 চনত আৰু 9 চনত। 55 বছৰ যদি শাসন কৰাৰ পিছত যদি অসমৰ এই মানুহবিলাকক কোনো স্থান লগাব নোৱাৰিছে, তেনেহ'লে আৰু 5 বছৰে কি কৰিব গাইজ? সিদিনাখন আমাৰ এতিয়াৰ মুখ্যমন্ত্ৰী এটা নিউজ চেনেলত তেখেতে কৈছিলে, যদি কংগ্ৰেছে এই মাইনৰিটি যিসকল ফৰেষ্টলেণ্ডত মানুহ বহি আছিলে, এই মানুহবিলাকক যদি মাটিৰ পট্টা দিয়া হ'লে, কাৰণ এই মানুহবিলাক 40 বছৰ, 50 বছৰ, 60 বছৰৰ পৰা বহি আছে, কংগ্ৰেছে এই মানুহসকলক মাটিৰ পট্টা দিলে আমি কেতিয়াও উচ্ছেদ কৰিব নোৱাৰিলোহেঁতেন। এতিয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে। আৰু অতুল বৰা চাহাবে কৈছে এওঁলোকক কাৰণ, মানে শুনিছোঁ মই নিউজত যে এওঁলোকে কংগ্ৰেছক মাইবাপ বুলি ভাবে, কংগ্ৰেছত ইমান ভৰসা কৰে। আৰু এই মাইনৰিটি মানুহে কংগ্ৰেছত ভৰসা কৰাৰ কাৰণে আজি বিজেপিয়ে ফুটবলৰ নিচিনা খেলি উচ্ছেদ কৰিছে। চাওক, মানুহৰ এক ৰাতিৰ ভিতৰত নোটিছ নোহোৱাকৈও শুনা পাইছোঁ, নিউজত যেনেকৈ শুনা পাইছোঁ তেনেকুৱা ঘৰ দুৱাৰ ভাঙি চুৰমাৰ কৰিছিলে। কিন্তু সেইটো টাইমততো কংগ্ৰেছত বহুত মুছলমান লিডাৰ আছিলে। কি কৰিছিলে এওঁলোকে কি কৰি দিছে? গগুল চাওক, চাউলকুৱা, নেলি, ইয়াৰ পিছত কোকৰাঝাৰ আৰু বহুত বহুত জেগাত হৈছে। এই কথাষাৰ যদি এবাৰ যদি মানুহে ভালকৈ, যিসকলে মানে কংগ্ৰেছ চিঞৰি আছে, এইসকলে যদি এই কথাষাৰ ভালকৈ বুজি লয়, তেনেহ'লে আৰু কেতিয়াও কংগ্ৰেছৰ নাম মুখত নললেহেঁতেন। এতিয়া মই দেখিছোঁ অসমত যদি কোনোবাই চৰকাৰ কৰে, এই সৰু যিবিলাক পাৰ্টি আছে, যেনেকৈ আমাৰ AIUDF আছে, এই লুৰুণজ্যোতি গগৈৰ পাৰ্টি আছে, এনেকুৱা সৰু পাৰ্টিবিলাকে চৰকাৰ বনালে এটা কম্পিটিশ্যন থাকিলে হয়, মানুহ ভালে থাকিলে হয়। কোনো চেণ্ট্ৰেল লেভেলৰ পাৰ্টিক কেতিয়াও জিকাব নালাগে, কাৰণ চেণ্ট্ৰেল লেভেলৰ পাৰ্টিক জিকালে এই এনেকুৱাই দশা হয়। মানে গাইজ, এতিয়া আপোনালোকে এই কথাষাৰ বিবেচনা কৰিব, কাৰণ কংগ্ৰেছৰ কাৰণে আজি এই দুখীয়া মানুহবিলাকে ঠাণ্ডাৰ দিনত বিজেপিয়ে ফুটবলৰ নিচিনা ঘৰ দুৱাৰ ভাঙি JCB লগাই, এইটো কানুনী প্ৰক্ৰিয়া বা এইটো কোনে একো কৰিব নোৱাৰে, কাৰণ কংগ্ৰেছৰ ভুল কৰাৰ কাৰণে এই মানুহবিলাকে আজি কষ্ট পাই আছে, নহয়নে? নহ'লে কংগ্ৰেছে যদি এই ভুল নকৰা হ'লে মানুহ বহুত আগত হুঁচিয়াৰ হৈ গ'লেহেঁতেন। তো এই কথাষাৰ আপোনালোকে নিজে ভাবক আৰু নিজে চিন্তা কৰক। চিন্তা কৰি মোৰ ভুলৰ কাৰণে আজি এই মানুহবিলাকে কান্দি আছে। কংগ্ৰেছে না NRC কমপ্লিট কৰিছে, চব আদৰো ৰাখি থৈ গৈছে। বিজেপি আহি মৌকা পাইছে, বলুকা সোমাই দিছে, বলুকা বাহ। চাওক, না NRC কমপ্লিট কৰিছে, না মানুহক মাটিৰ পট্টা দিছে। মোৰ যিটো চকুৰ আগত মই দেখিছোঁ, মোৰ বিবেকে যিটো ধৰিছে, মই এইটোৱে কৈছোঁ, মই যিমান জানিছোঁ। কিন্তু বহুতে হয়তো মোক খালি টুল কৰিব পাৰে, কাৰণ টুল কৰাৰ এওঁলোকৰ অধিকাৰ আছে। মোৰ যিটো অধিকাৰ মই কৈ দিছোঁ, মোৰ সন্মুখত যিটো আহিছে সেইটোৱে। গাইজ, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, এনেকুৱা শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি আপোনালোকৰ মতামত জনাই যাব গাইজ, কাৰণ যিটো সঁচা সেইটোৱে তুলি ধৰিছোঁ। চাওক, কংগ্ৰেছৰ ভুলৰ কাৰণে আৰু কিমান প্ৰভাৱশালী মন্ত্ৰী মিনিষ্টাৰ এতিয়া আছে। এই যে মুছলমানৰ ঠাণ্ডাৰ দিনত কোনো নাই যোৱা, কেলে পেট ডাঙৰ কৰি, কোনোবা আছে লাও গছৰ তলত গৈ লাও কাটি আছে, কোনোবা আছে হেৰি কৰি আছে। এয়া ধুবুৰী যোৱাৰ পিছত ধুবুৰীৰ কি অৱস্থা হৈছে আপোনালোকে নিশ্চয় দেখিছে। কোনোবাই বিয়া খাই আছে, কোনোবাই ডান্স কৰি আছে, কোনোবাই নমাজত এনেকুৱা চাই আছে। গতিকে গাইজ, এইবিলাক আপোনালোকে নিজে বিবেচনা কৰক আৰু কংগ্ৰেছৰ পৰা আপোনালোকে বিৰত থাকক। অন্য পাৰ্টিৰ প্ৰতি আপোনালোকে চিন্তা কৰক গাইজ। ভালো থাকিব, সুস্থ থাকিব। আসসালামু আলাইকুম।